বৰপেটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অবৰ্ণনীয় পৰিস্থিতি। বাংলাদেশী বিতৰণৰ নামত 25 গৰাকী ভাৰতীয় লোকক গ্ৰেপ্তাৰৰ অভিযোগ। উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা 25 গৰাকী ব্যক্তিক বৰপেটা আৰক্ষীয়ে কৰায়ত্ব কৰে। SP অফিচত মিটিং থকা বুলি কৈ বৰপেটা আৰক্ষীয়ে সকলোকে মাতি নি গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত 5-6জনকৈ জিপচি গাড়ীত তুলি লৈ যোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হয়। গ্ৰেপ্তাৰ কৰা লোকক কলৈ লৈ যাব সেই বিষয়ে জনোৱা নাই পৰিয়ালৰ লোকক। এই লৈ দেওবাৰে বৰপেটা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনজনক এইদৰে বাংলাদেশী সজাই অজান ঠাইলৈ লৈ যোৱাৰ দৃশ্যই সকলোকে কন্দুৱাইছে। এই মিটিংৰ কাৰণে আছো আহতে কৈছে বাইদেউ নাই এটা টাইম এটা বজাত কৈছে এই কিবা কুকাদৰ বই এটো মিছা কথা কৈ আছে গঙ্গাগাৰ পৰা মিছা কথা কৈ আছে কি আহিব বুলি ক'লা দেশ মোলাইব দেশটো এতিয়ালৈকে অহা নাই একো দিয়া নাই আমাৰ হাপ্তাকি হাজিৰা দিয়া আছে প্ৰত্যেক সোমবাৰে হাজিৰা দিয়ে ইটো আমাৰ কেছৰ অৰ্ডাৰ ইটো আমাৰ এসপিবেলৰ অৰ্ডাৰ আছে ইটো আমাৰ কেছ চলি আছে ৰাউডিং কেছ চলি আছে আমার 6-5-25 তারিখ 25 আমার কেস চলি আছে বেল পাইছো 3 বছর 3 মাস 13 দিন ভিতর থাকি আছে তার পিছত বেল পাইছো মোটামুটি 4 বছর হলাই মোটামুটি 4 বছর হলাই আর পিছত এতিয়া মাতি আনছে এতিয়া বলে হি আইব এতিয়া সিদ্ধান্ত দিয়া নাই। পৰিয়ালৰ সদস্যৰ মাজত কান্দোনৰ ৰোল উঠিছে। ভাৰতীয় লোকক এইদৰে গ্ৰেপ্তাৰ কৰাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে। কাৰ স্বাৰ্থত এইদৰে ভাৰতীয় লোকক বাংলাদেশী সজোৱা হৈছে বুলি প্ৰশ্ন তুলিছে সংগঠনটোৱে। বাংলাদেশীৰ নামত সংখ্যালঘু ভাৰতীয় লোককে হাৰাশাস্তি কিয় বুলি প্ৰশ্ন উঠিছে। গ্ৰেপ্তাৰ কৰা লোকসকল ভাৰতীয় বুলি দাবী আমছুৰ নেতা আব্দুল জব্বাৰ আলীৰ। গ্ৰেপ্তাৰ কৰা সকলোকে শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী আমছু নেতাগৰাকীৰ। আজি গোটেই অসমৰ লগতে বৰপেটা জিলাত বিভিন্ন থানাৰ এৰিয়াৰ 25জনকে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক পুলিচে মাতি আনি আজি গ্ৰেপ্তাৰ কৰি গোটেই দিনটো আমাৰ SP অফিচত ৰাখি এতিয়া সেইসকল ব্যক্তিসকলক আমাৰ বৰপেটা ৰিজাৰ্ভ পুলিচত আনিছে। কিন্তু দুখৰ বিষয় এইবিলাক যিবিলাক মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কোনোবাই 3 বছৰ কোনোবাই 2 বছৰ কোনোবাই 4 বছৰ কোনোবাই 5 বছৰ ডিটেনশ্যন কেম্পত থাকি তেওঁলোকে আইনীৰ আওতাত আহি তেওঁলোকে মুকলি আকাশৰ তলত আহিছে। আজি এই বিজেপি চৰকাৰে এক পৰিকল্পিতভাৱে এটা জাতিক শেষ কৰাৰ কাৰণে তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰৰ নামচুৱে এইবিলাক প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যদি এনেকৈ হাৰাশাস্তি কৰা হয় ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। এটা গণতান্ত্ৰিক এটা বৃহৎ আন্দোলন হ'ব। আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছো যে এইসকল মানুহক ক'ত ৰাখিব। আজি যিসকল ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক ক'ত ৰাখিব ক'ত লৈ যাব কোনো ধৰণৰ তেওঁলোকে স্পষ্ট কৰি ক'ব পৰা নাই। গতিকে এইসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক। আজি ইয়াত আমাৰ বৰপেটাত যি 25জন মানুহ ইয়াত গ্ৰেপ্তাৰ কৰা হৈছে এই 25জনৰ ভিতৰত এজন মানুহ 4 গ্ৰেডত চাকৰি কৰা এজন ব্যক্তি আছে। তেওঁলোকৰ গোটেইখিনি ডকুমেণ্টছ আমাৰ হাতত আছে। তেওঁলোকে আমাক দেখুৱাইছে যে 1997 চনত সেই মানুহজনৰ নামৰ আগত এটা ডি লগোৱা হৈছিল, এটা লাল কলমেৰে ডি লগোৱা হৈছিল। আজি সেই ডি লগোৱা মানুহজনে সেই 97 চনতে ডিগ্ৰী পাইছে। যোৱা এই 7 তাৰিখে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে ভোটদান কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইসকল নিৰহ মানুহলৈ ৰাজনীতি কৰা বন্ধ কৰক। এইসকল মানুহে যেতিয়া অভিশাপ দিব এই অভিশাপ কিন্তু আপোনাৰ লাগিব। গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে এইসকল মানুহ এই ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰে মানুহ এইসকল মানুহক এই নিৰহ মানুহক এনেকুৱাকৈ ধৰি তেওঁলোকক ডিটেনশ্যন কেম্পত ভৰাই থৈ যি মানৱতাৰ যি এটা দেখাব বিচাৰিছে এইটো কোনো পধ্যেই সহ্য কৰা নহয়। ইয়াৰ পৰিণাম সদৌ অসম সংখ্যালঘু ছাত্ৰৰ নামটো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এটা গণতান্ত্ৰিক গণ আন্দোলন অহাকালিৰ পৰাই আমি আৰম্ভ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।